নামনি অসমৰ ৰাস বুলি ক'লে মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱ দেখিবলৈ পোৱা যায়। কামৰূপৰ কমলপুৰৰ যি পুথিমাৰী, এই পুথিমাৰীৰ ৪২তম যি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগত এক প্ৰকাৰ মায়াময় হৈ পৰিছে এই পুথিমাৰী ৰাস মহোৎসৱৰ ৰাসস্থলী। আৰু ইয়াতো বিভিন্ন ধৰণৰ যিসমূহ মৃন্ময় মূৰ্তি, শ্ৰীকৃষ্ণ যি ৰাসক্ৰিয়া, সেই ৰাসক্ৰিয়াৰ মাধ্যমেৰে এই যি ৰাসক্ৰিয়া উপস্থাপন কৰা হৈছে মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে। অকণমান মই ইয়াৰ পৰিৱেশটো দেখুৱাম। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগমণি দাসক গোটেই দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাম। সমানে ইয়াৰ উদযাপন সমিতিৰ যিসকল বিষয়ববীয়া, সেই বিষয়ববীয়াসকল আছে, তেখেতসকলৰ সৈতে মই কিছু কথা পতাৰ প্ৰয়াস কৰিম। ইয়াত এই ধৰণে আচলতে শ্ৰীকৃষ্ণৰ যি ৰাসক্ৰিয়া, সেই ৰাসক্ৰিয়া ইয়াত উপস্থাপন কৰা হৈছে। আৰু দেখিবলৈ পোৱা গৈছে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত পুথিমাৰী নৈৰ বাকৰিত এই ৰাসোৎসৱ, যি সেই ৰাসোৎসৱ উদযাপন কৰা হৈছে। অকণমান উদযাপন সমিতিৰ যিহেতু বিষয়ববীয়াসকল আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ ৪২তম ৰাস মহোৎসৱ আপোনালোকে অনুষ্ঠিত কৰিছে। আজিৰ দিনটোত এই ৰাস মহোৎসৱস্থলীৰ পৰা ৰাজ্যবাসীক কি বাৰ্তা দিব বিচাৰিব? আমি এইবাৰ ৪২ সংখ্যক পশ্চিম আঞ্চলিক ৰাস মহোৎসৱৰ এতিয়া ৭ম দিন। আমি ৰাইজক এইটো বাৰ্তা দিওঁ যে ভগৱান শ্ৰীকৃষ্ণৰ লগত যি ৰাসলীলা, সেই ৰাসলীলাত আমি সকলোৱে এটা মানে ভক্তবান ৰাইজে যাতে ৰাইজৰ এই কৃষ্ণৰ কৃপাত গোটেই ৰাইজ অসমবাসীৰে মংগলময় হয়, তাৰ কাৰণে আশা ৰাখিছোঁ। ইতিমধ্যে বিপুল জনতাৰ সঁহাৰি পাইছোঁ। আমি গোটেই 7 দিনে আগন্তুক আৰু 2 দিন আছে আমাৰ, তাতো ৰাইজৰ বিপুল সঁহাৰি পাম বুলি আশা কৰিছোঁ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। এই ধৰণে ৰাসক্ৰিয়াৰ সমানে সমানে বিভিন্ন ধৰণৰ যিসমূহ আচলতে ইয়াত মৃন্ময় মূৰ্তি, সেই মৃন্ময় মূৰ্তিৰ সহায়েৰে তেখেতসকলে ইয়াত দৰ্শকসকলক আকৰ্ষণ কৰাৰ কাৰণে বিভিন্ন ইয়াত বৈদ্যুতিক আলোকসজ্জাৰ ব্যৱস্থা কৰিছে। শিৱৰ পৰা আৰম্ভ কৰি আন আন যিসমূহ দেৱতা আছে, সেই দেৱতাসমূহক ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। আৰু ইয়াত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যি পুথিমাৰী নৈৰ বাকৰি, সেই পুথিমাৰী নৈৰ দাঁতিত এই ৰাসোৎসৱ উদযাপন কৰা হৈছে। মই আন আন বিষয়ববীয়াসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা মায়াময় পৰিৱেশ নিশাৰ ভাগত, এফালে বৈদ্যুতিক আলোকসজ্জা আৰু আনফালে মৃন্ময় মূৰ্তিসমূহ আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে। কি বাৰ্তা দিব ইয়াৰ পৰা? হয়, আমি এই পুথিমাৰী নৈৰ পাৰত এইবাৰ আমি ৰাস উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ 7 দিন আমাৰ ধুনীয়াকৈ সুকলমে পাৰ হৈছে। অহা আমাৰ 2 দিন আৰু ৰাস আছে। আমি অহাকালি আমি নাগানাম আছে, আমাৰ উৎপল সাগৰ। পৰহিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সুবাসনা দত্ত ইয়াত সংগীত পৰিৱেশন কৰিব। ইয়াৰ লগে লগে আমাৰ মৃন্ময় মূৰ্তিৰ উপৰিও এইবাৰ আমি ৰাসত নতুন এটা সংযোজন কৰিছোঁ। মানৱ প্ৰতিমাৰ যি মানৱ ৰাস, জীৱন্ত ৰাস, এইটো আমি আমাৰ 3 দিন আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ এইবাৰ ৰাসত। নিশ্চয়কৈ এই ধৰণে আকৰ্ষণীয় হৈ উঠিছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ, এয়া হ'ল মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে দেখুওৱা হৈছে যি যোগমায়া, সেই যোগমায়াক ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। তাৰপিছত শ্ৰীকৃষ্ণই যি পুতনা বধ কৰিছিল, সেই পুতনা বধৰ দৃশ্যটো ইয়াত আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ ৪২তম ৰাস মহোৎসৱ আপোনালোকে উদযাপন কৰিলে। নিশাৰ ভাগত এক প্ৰকাৰ মায়াময় পৰিৱেশ, পুথিমাৰী নৈৰ দাঁতিত এটা আকৰ্ষণীয় পৰিৱেশৰ মাজত এই ৰাস উদযাপন কৰা হৈছে। হয়, এইবেলি আমাৰ ৪২ সংখ্যক পুথিমাৰী আঞ্চলিক ৰাস মহোৎসৱ। এইবাৰ আমি অলপ ব্যতিক্ৰম ৰূপত আমি এইবাৰ প্ৰদৰ্শন কৰিছোঁ। আমি যমুনা সদৃশ আমাৰ পুথিমাৰী নৈৰ পাৰত, পুথিমাৰী নৈত আমি এই মৃন্ময় মূৰ্তিসমূহ আমি ইয়াত স্থাপন কৰিছোঁ। আৰু ইয়াত যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। আজি আমাৰ 7ম দিন আৰু 2 দিন আমাৰ আছে। গতিকে শেষৰ দিনা আমাৰ সুবাসনা দত্তৰ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। নিশ্চয়কৈ এই ধৰণে আকৰ্ষণীয় অনুষ্ঠানৰ মাধ্যমেৰে তেখেতসকলে ৰাস অনুষ্ঠিত কৰিছে। আৰু এয়া হ'ল বকাসুৰ বধ। শ্ৰীকৃষ্ণ কি ধৰণে বকাসুৰ বধ কৰিছিল, তাক ইয়াত মৃন্ময় মূৰ্তিৰ জৰিয়তে তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। হৰিহৰৰ যুদ্ধৰ পৰা আৰম্ভ কৰি কংসবধ পৰ্যন্ত শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমাৰ কেইবাটাও আচলতে গুৰুত্বপূৰ্ণ মুহূৰ্ত ইয়াত মৃন্ময় মূৰ্তিৰ জৰিয়তে দি তুলি ধৰাৰ প্ৰয়াস কৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা মায়াময় পৰিৱেশৰ মাজত ৰাস অনুষ্ঠিত হৈছে। কেনেকুৱা নিশাৰ ভাগৰ পৰিৱেশটো আজি কেনেকুৱা পাইছে? আপোনালোকে আহি কিনে দেখাই পাইছে আমাৰ ইয়াত কেনেকুৱা জনসমুদ্ৰত পৰিণত হৈছে। আমাৰ ভক্তপ্ৰাণ ৰাইজে আহি এতিয়াও আমাৰ ভিৰ কৰি আছে। আপোনালোকে অকণমান দেখাই দিলে ভাল পাম আমাৰ কিমান আহিছে দৰ্শক। আৰু আমাৰ এতিয়া আমাৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ আহিছে, আমাৰ যিখিনি মূৰ্তি বা মৃন্ময় মূৰ্তি চাইছে, সেইখিনি চাই পেলাই অভূতপূৰ্ণ হৈ পৰিছে আৰু আমাৰ আগত সন্তোষ প্ৰকাশ কৰিছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ। আৰু এই ধৰণে কৃত্ৰিমভাৱে তেওঁলোকে ইয়াত বৰষুণৰ সৃষ্টি কৰিছে। আৰু সেই বৰষুণৰ সৃষ্টি কৰি ৰাধা কৃষ্ণৰ যি জোলন, সেই জোলনক ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে। নিশাৰ ভাগৰ পৰিৱেশটো এক প্ৰকাৰ মায়াময় হৈ পৰিছে। আৰু পুথিমাৰী ৰাস বুলি ক'লে নামনি অসমৰ ৰাসসমূহৰ ভিতৰত এখন অন্যতম ৰাস মহোৎসৱ। এইবাৰ ৪২তম ৰাস আপোনালোকে অনুষ্ঠিত কৰিছে। পৰিৱেশটো কেনেকুৱা? 9 দিনীয়া কাৰ্যসূচীৰ ৰাস অনুষ্ঠিত যিহেতু হৈছে। আচলতে এইবাৰ আমাৰ যিটো পৰিস্থিতি দেখা পাইছোঁ, আমাৰ যিটো পৰিৱেশ দেখা পাইছোঁ, আমি বহুত উৎসাহিত হৈছোঁ।
আমাৰ এতিয়া মানুহে মানে উভৈনদী হৈ গৈছে। আচলতে আমাৰ ঘটনাটো হ'ল আমাৰ যিটো যমুনা বুলি ক'বলৈ আমাৰ পুথিমাৰী নদীটো আমাৰ নিচেই ওচৰত আছে। সেইটো আমাৰ কাৰণে বহুত ভাল এটা পইণ্ট হৈছে। আমি সকলো কামবিলাক নদীত মানে কিছুমান বস্তু দেখাইছোঁ, যেনে আপোনাৰ কালিয়া দমনটো আমি নদী দেখাবলৈ সক্ষম হৈছোঁ। আমাৰ নদীত পাইছোঁ এটা জীৱন্ত নদী আমি দেখাবলৈ সক্ষম হৈছোঁ। আৰু যিখিনি বাৰু আমি মানে ৰাইজক আমাৰ যিখিনি কৃষ্ণৰ অৱতাৰৰ ঘটনা আছিলে সেইখিনি আমি দেখাবলৈ চেষ্টা এটা কৰিছোঁ। আৰু আপুনি শেষত দেখা পাব আমাৰ গাঁৱৰ এটা মেছেজো আমি দিবলৈ চেষ্টা কৰিছোঁ। গাঁৱত পুৰণি কি অৱস্থা আছিল, যিবিলাক আমাৰ নতুন প্ৰজন্মই দেখা নাই, পুৰণি গাঁও কেনেকুৱা আছিল, পুৰণি ঘৰ কেনেকুৱা আছিল, আমি কি খেলিছিলোঁ, যিখিনি দেখা নাই সেইখিনি দেখাবলৈ একদম অৱশেষত আমি এটা চেষ্টা কৰিছোঁ। নিশ্চয়কৈ এই ধৰণে বৈদ্যুতিক তেওঁলোকে সংযোগৰ মাধ্যমেৰে এটা মৃন্ময় মূৰ্তিসমূহক এটা জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। আৰু এই ধৰণে প্ৰতিটো ইয়াত যিসমূহ বিপণী আছে সেই বিপণীসমূহত বিভিন্ন স্থানত এই ধৰণে আচলতে আকৰ্ষণীয় ৰূপত মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে তেওঁলোকে এটা আকৰ্ষণীয় ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। আৰু ইয়াত থকা যিটো পুথিমাৰী নৈ, সেই পুথিমাৰী নৈখনকে তেওঁলোকে এক প্ৰকাৰ যমুনা নৈ হিচাপে প্ৰতীকী অৰ্থত গ্ৰহণ কৰি ইয়াত শ্ৰীকৃষ্ণৰ যি ৰাসক্ৰীড়া, সেই ৰাসক্ৰীড়াক এটা নান্দনিক পৰিৱেশৰ মাজত নিশাৰ ভাগত এটা মায়াময় ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। আৰু যি ৰূপ চাবলৈ এই বৃহত্তৰ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীসকলৰ সমানে ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত দৰ্শনাৰ্থী তেখেতসকলে ভিৰ কৰিছে আৰু নিশাৰ ভাগত এই যি মায়াময় পৰিৱেশ, সেই মায়াময় পৰিৱেশৰ মাজত ৰাস উপভোগ কৰিছে। অকণমান পোনপটীয়াকৈ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দৃশ্যখিনি দেখুৱাব। আৰু ঠিক একেদৰে আপুনি যদি চাই নিশাৰ ভাগৰ এই যিটো পৰিৱেশ, অকণমান মই কেমেৰাটো ইটোফালে পৰাগক পেন কৰিবলৈ অনুৰোধ জনাম। ইয়াত গোবৰ্ধন পাহাৰ কি ধৰণে দাঙি লৈ আহিছিল, সেই গোবৰ্ধন পাহাৰ শ্ৰীকৃষ্ণ কি ধৰণে তুলি ধৰিছিল, তাক ইয়াত আকৰ্ষণীয় ৰূপত মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে তুলি ধৰাৰ প্ৰয়াস কৰিছে। আৰু ঠিক একেদৰে বৈদ্যুতিক যি আলোকসজ্জা, সেই বৈদ্যুতিক আলোকসজ্জাৰ জৰিয়তে দি ইয়ালৈ অহা ভক্ত বা দৰ্শনাৰ্থীসকলক তেওঁলোকে আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে। আন এটা দৃশ্য মই দেখুৱাম, অকণমান পৰাগে কেমেৰাটো যদি পুনৰবাৰ পেন কৰি দিয়ে, হাতী মানুহৰ যি সংঘাত, সেই সংঘাতৰ সময়ছোৱাত ইয়াত দেখিবলৈ পোৱা গৈছে এটা হাতী এই ধৰণে বৈদ্যুতিক সংযোগ কৰি তেওঁলোকে এটা হাতী ইয়াত এই ধৰণে প্ৰতীকী অৰ্থত নিৰ্মাণ কৰিছে। অকণমান এই হাতীটো ইয়াত আপোনালোকে উপস্থাপন কৰিছে আৰু কি আছে আমি কেমেৰা লেন্সত দেখিবলৈ পাইছোঁ এটা হাতী ইয়াত বৈদ্যুতিক সংযোগৰ মাধ্যমেৰে আপোনালোকে উপস্থাপন কৰিছে। হয়, হনুমানে পাহাৰ আমি দাঙি অনা সেইটো দেখাইছোঁ ইয়াতে। আৰু আমাৰ ইতিমধ্যে গমে কৃষ্ণৰ জুলনটো আমি ইলেক্ট্ৰনিক মাধ্যমত দেখাইছোঁ। আৰু ইলেক্ট্ৰনিক মানৱৰ কাৰণেও আপোনালোকে দেখিলে মানৱ সৃষ্ট কৰিছোঁ আমি ইলেক্ট্ৰনিকৰ দ্বাৰা। আৰু ইতিমধ্যে আমাৰ আগলৈ দেখিব আপোনালোকে আমাৰ আগৰ অতীতৰ গাঁৱৰ পৰিৱেশটো আমি ইয়াতে সন্নিৱিষ্ট কৰিছোঁ, ৰাইজক দেখুৱাইছোঁ। নিশ্চয়কৈ এই ধৰণে দেখিবলৈ পোৱা গৈছে ইয়াত থকা যিসমূহ বিপণী, সেই বিপণীসমূহত আকৰ্ষণীয় ৰূপত বিভিন্ন ধৰণৰ আচলতে শ্ৰীকৃষ্ণৰ যিসমূহ পৰ্যায়ক্ৰমিক ক্ৰিয়া, সেই ৰাসক্ৰিয়াসমূহক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছিল। এয়া আছিল সীতাহৰণৰ পিছত হনুমান, এই ধৰণে হনুমানক প্ৰতীক ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে মৃন্ময় মূৰ্তিৰ মাধ্যমেৰে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যি কামৰূপৰ পুথিমাৰী আছে, এই পুথিমাৰী অঞ্চলৰ যি 42তম ৰাস মহোৎসৱ, সেই ৰাস মহোৎসৱত অতি আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে। মই অকণমান দৃশ্যখিনি দেখুৱাম, হনুমানে কি ধৰণে পাহাৰ দাঙি লৈ আহিছিল তাক ইয়াত বৈদ্যুতিক আলোকসজ্জাৰ সহায়ত আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।